প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা। নমস্কাৰ, PNK.comলৈ মই পৱন নীল কাশ্যপে স্বাগতম জনাইছোঁ। আজি মই এখন বিশেষ স্কুলত আছোঁ, বিশেষ য'ত অসাধাৰণ যুৱক যুৱতী ইয়াতে য়োগা শিকি আছে। গুৱাহাটীস্থিত শিলপুখুৰীস্থিত ত্ৰিশুলীন য়োগা। আজি ইয়াতে আহি নিজকে আচলতে ধন্য মানিছোঁ, যিসকল ইয়াত ছাত্ৰ ছাত্ৰী আছে, য়োগা যিয়ে প্ৰশিক্ষণ দিয়ে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আজি ইয়াত আহকচোন, ইয়াতে কেনেকৈ প্ৰশিক্ষণ হয় বা কি হয় আমি চাবলৈ আৰম্ভ কৰিম। প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন। কি নাম তোমাৰ? কি নাম? অংকুশ ঠাকুৰীয়া। ক'ত ঘৰ? অনুৰাধা। ইয়াত স্কুলত আহি কেনেকুৱা লাগে? ভাল লাগিল। ভাল লাগে? ছাৰে মেমে ভালকৈ শিকায়নে? শিকায়? সদায় আহানে? আৰু ঘৰত থাকিলে কি কৰা? আজৰি সময়ত কি কৰা? কি কৰি ভাল পোৱা তুমি? আচলতে হয় আৰু এজন ছাত্ৰ আমি জানিম। কি নাম? মোৰ নাম মাধুৰ্য তালুকদাৰ। মোৰ ক'ত ঘৰ ঘৰ? ভেটাপাৰা। মই ইয়াতে আহোঁ, য়োগাটো ভালকে কৰো। ছাৰে যি কৰে মই চিৰিয়াছলি কৰো। তাৰমানে আমি শিৱসাগৰ যাই পেলাই আমি তাতে কম্পিটিশ্যনত ভালকে কৰিলো। তাতে আমাক চবে হাততালি মাৰিছে, ভাল হলেতো চবে ধন্যবাদ কৰিব। তাৰ কাৰণে আমি এইবাৰ ভিয়েটনাম যোৱা হৈছিলে, যোৱা বছৰ আমি মালয়েছিয়া গলো, তাৰপিছতে চবে ভাল পাইছে আমাক। অডিয়েন্সে ভাল হলে ভাল পায়। ইয়াতে সেইটোৱে লাগে। বিহু নাচিছিলা তোমালোকে? ইয়াতে আমি বিহু নাচিছিলো। ইয়াতে মই আহো, ইয়াতে য়োগাৰ কেইদিন কণ্টিনিউৱাছ আহিব লগা হৈছিলে। ঠিক আছে। আৰু তুমি ঘৰত থাকিলে কি কৰা? আজৰি সময়ত আৰু কি কৰা ঘৰত তুমি? থাকিলে মই কেতিয়াবা তলত খোজ কাঢ়ো আৰু মোবাইল চাওঁ। সেয়াই কাম। গান শুনা নে? গান শুনো। কাৰ গান শুনি ভাল পোৱা? বেছি মই বিহু গাব জানা? হেৰি জুবিনৰটো চব নহয়, কিন্তু যোনখিনি জুবিনৰ আছিলে সেইখিনিতো আৰু শুনো। আৰু নাহৰ গাব জানা? নাহৰ গাব জানা? সেইটো ইমান নাজানো। কোনটো গান জানা জুবিন গাৰ্গৰ? জুবিন গাৰ্গ অনাহৰ ফুলৰ বতৰ, অনাহৰ এইটো গান। আৰু কি গান জানা? আৰু ৰৈ ৰৈ ৰতিটো বিহুৰ গানটো জানো। গাই দিয়া। এৰি গলে ৰাতে লাগে মই নাজানে, বিহুতৰে নেলাগে ভাল, বিহুটো কি কৰিম নালাগে, ৰৈ 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 ৰতি, মইনা মইনা মতি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই, ৰৈ 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 ৰতি, কোনে কাপোৰটোৱে খপলং বৰ বিলত উঠিছে হৈ গ'ল। আৰু ক'ব নাই ছাৰ। কি নাম তোমাৰ? দীপুমণি মেধি। ক'ত ঘৰ তোমাৰ? ইয়াতে সদায় আহা নে তুমি? ইয়াতে ভাল ফ্ৰেণ্ড কোন তোমাৰ? ইয়াৰে ভাল ফ্ৰেণ্ড কোন? ফ্ৰেণ্ড এটাৰ নাম কৈ দিয়া। কোনে তোমাক বেছি আমনি কৰে? তোমাৰ নাম কি? অৰিন্দম গগৈ। ক'ত ঘৰ তোমাৰ? পাঞ্জাবাৰী। ইয়াতে সদায় আহা নে? সদায় আহা? ইয়াতে ভাল ফ্ৰেণ্ড কোন তোমাৰ? ৰিমজিম। আমনি কৰে নেকি বেছিকে? বেছিকে আমনি কৰে নেকি? ৰিমজিমে বেছি আমনি কৰে নেকি তোমাক? গান গাব জানা? কি গান গাব জানা? ৰিমজিমৰ কাৰণে এটা গান গাই দিয়াচোন। গাই দিয়া, গানটো গাই দিয়া। গানটো গাই দিয়া। মানুহৰ বাবে যদিহে অকণো অকণে সহানুভূতি ভাবিব কোনে সমনীয়া, মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবা নদী পাৰ হয় তোমাৰে হাঁহত, তুমি হেৰুৱা বানুকি।
দুৰ্বল মানুহে যদি দেৱনৰ কোবা নদী এইটো কোনে গাইছিলে জানানে? কোনে গাইছিলে? ভূপেন হাজৰিকা ভূপেন হাজৰিকা। আৰু গান জানা? জুবিন গাৰ্গৰ কি গান জানা? বিলতৰে বিলাই জুবিন গাৰ্গৰ মায়াবিনী ৰাত মই বুকুত দেখা পালো তোমাৰ বুকুৰ হিয়া ভৰা জয় জুবিন দা, জয় জুবিন দা জয় জুবিন দা। জয় জুবিন দা আচলতে হয়, আমি গান শুনি থাকিম। আৰু এজন আছে, কি নাম তোমাৰ? বিহবা জানো ক'ত ঘৰ তোমাৰ? খোৱা দিও ইয়াতে আহি থাকা সদায়? ছাৰ বাইদেউ কিবা কয় নেকি? গালি দিয়ে? কেতিয়াবা কেতিয়াবা দিয়ে? ভাল পাওঁ তুমি? ইয়াতে ভাল ফ্ৰেণ্ড কোন আছে তোমাৰ? আকাশ আকাশ আমনি কৰে নেকি তোমাক? কৰে। গান গাব জানা? হা? বিহু গাব জানা? গাই দিয়া। সেইখিনি জানা? ইয়াতে বিহু যে নাচিছিলা না নাই? নাচিছিলা? নাচিব জানিবা এতিয়া? নাচি দেখাব পাৰিবা নে নাই? নাচি দেখাব দিয়া। নাচি দেখাব লাগিব ন এতিয়া মোক? অলপ দেৰিকে বজাবা। ঘৰত বজোৱা, ঢোল বজোৱা। জুবিন গাৰ্গৰ গান জানা না নাই? কি গান জানা? জয় জুবিন দা বুলি কয়। জয় জুবিন দা। আৰু ঢোল বজায়। কি নাম? ক'ত ঘৰ তোমাৰ? জয় জুবিন দা বুলি কৈ দিয়া। জয় জুবিন দা। এইটো আমাৰ মানে ত্ৰিশুলিনৰ ইউনিভাৰ্চেল আৰম্ভ কৰিছিলে এইটো দিয়া মানে বাহিৰলৈ যাম কৰিব এইটো এতিয়া আমাৰ চবৰে মানে এইটো এটা মানে সিগনেচাৰ হৈ গৈছে। বাহিৰত লৈ গৈছে নে নাই? বাহিৰত লৈ গৈছে? গৈছে? কোন বাহিৰত কোন গৈছিলা? কোন গৈছিলে? মই ছাৰ গৈছিলে। এইবাৰ গ'লে মোকো লৈ যাবা। ময়ো যাম। ময়ো যাম দে। চব যাম। Thank you. My name is Pawan Nil Kashyap. Thank you. আচলতে আমাৰ হয় এনেকে আমি কথা পাতি যাম। আৰু ইয়াতে যি স্বত্বাধিকাৰী, এইখন যি প্ৰতিষ্ঠাপক, তেখেতৰ লগত মই উপস্থিত আছো। দাদা অনুষ্ঠানলৈ স্বাগতম জনাইছো। কেনেকৈ পৰিকল্পনাটো আহিল এইসকল ছাত্ৰ ছাত্ৰী লৈ এনেকৈ য়োগা শিকাব? একচুৱেলি মই 2008ৰ পৰাই স্পেচিয়েল অলিম্পিক ভাৰতৰ লগত জড়িত হৈ আছিলো। চ' তাতে মই বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীক লগ পাইছোঁ। মই তেতিয়া প্ৰথমতে একো নাজানিছিলোঁ বাৰু কেনেকুৱা হয়, ল'ৰা ছোৱালীৰ কি অসুবিধা থাকে। চ' স্পেচিয়েল অলিম্পিকত গৈ পেলাই গোটেইখিনি অসুবিধাখিনি কথা শিকিব পালোঁ, বুজিলোঁ। কেনেকৈ ল'ৰা ছোৱালীখিনি দেখিলেই এতিয়া বুজি পোৱা আমুকৰ যে কি অসুবিধা তেওঁলোকৰ মাজত আছে। ত' প্ৰায় 2008ৰ পৰা আজি বহু বছৰে হৈ গ'ল। ত' তাৰ লগত জড়িত হৈ থাকোঁতে মই এনেও য়োগাৰ লাইনটোত অকণমান সৰুৰ পৰা জড়িত। চ' য়োগাত যেতিয়া মই আগবাঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, আহি পেলাই গুৱাহাটী ৰিটাৰ্ণ কৰি ষ্টুডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। যেতিয়া ওৱান্স ষ্টুডিঅ' ষ্টাৰ্ট কৰিছোঁ বুলি গম পোৱা যায়, মোৰ সেই পুৰণা যোনখিনি পেৰেণ্টছ আছিলে, যোনে গম পায়, মোক আগৰ পৰা চিনি পায়, মই মানে অসমৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ স্পেচিয়েল অলিম্পিকৰ। এতিয়াও কৰি আছোঁ, ভলেণ্টাৰী হিচাপে এইটো কাম হয়। ত' তাৰ পৰা ল'ৰা ছোৱালীবিলাকে লাহে লাহে এটা যোনজনকৈ অহা আৰম্ভ কৰিলে। এতিয়া আমি প্ৰায় আমাৰ 20-25 জন ল'ৰা ছোৱালী ৰেগুলাৰ আহি বাহিৰতো লৈ যোৱা গৈছে নেকি? বাহিৰত লৈ যোৱা গৈছে। বাহিৰত আমাৰ ফাৰ্ষ্ট টাইম শ্ৰীলংকাত গ'লোঁ। শ্ৰীলংকাত আমাৰ 5 জন চিলেকশ্যন হৈছিলে ইণ্টাৰনেশ্যনেল। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে অসমৰ পৰা 5 জন স্পেচিয়েল বাচ্চা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি পেলাই মানে শ্ৰীলংকালৈ গৈছিলে, ইণ্টাৰনেশ্যনেল এখন খেলালৈ গৈছিলে। আৰু এণ্টায়াৰ ইণ্ডিয়াৰ পৰা আৰু কোনো নাছিলে, অকল আমাৰ এই চেণ্টাৰৰে 5 জন ল'ৰা ছোৱালী আছিলে। ফাৰ্ষ্ট ইয়েৰ সেনেকৈ হ'ল। ছেকেণ্ড ইয়েৰো আমি ভবা নাছিলোঁ যে আৰু সেইটো আৰু কণ্টিনিউ হ'ব বুলি। ছেকেণ্ড ইয়েৰটো আমাৰ অন্য
5জন আৰু চিলেক্ট হ'ল মানে টোটেল আগৰ 3জন আৰু নতুন 2জন সেনেকে চিলেক্ট হৈ 5জন হ'ল তো আমিও সুযোগ পালো তাৰ লগতে আমি গৈ পেলাই মালয়েছিয়াও অলপমান ঘূৰিলো তাৰ জেগাখিনিও চালো চ' এটা ল'ৰা ছোৱালীখিনিৰ কাৰণেও এটা বিৰাট ডাঙৰ এক্সপিৰিয়েঞ্চ হয় যোন বাহিৰত গৈছে তেওঁলোক আমি দেখিছো যে ৰিটাৰ্ণ অহাৰ পিছত তেওঁলোকৰ নিজৰ মাজত বহুতখিনি ডেভেলপমেণ্ট দেখা পাওঁ য়োগা কৰিবৰ কাৰণে ইচ্ছাটো বাঢ়ি যায় ডেইলি নিজৰ লাইফ ভালকে মেইনটেইন কৰা আৰম্ভ কৰে তো সেনেকুৱা ধৰণৰ এতিয়া আমাৰ মাজত যোনখিনি আছে চবৰে এটা য়োগা কৰিবলৈ আমাৰ চবৰ মানে ইচ্ছাটো বাঢ়ি যায় এটা কাৰণে যে যাব পাম বাহিৰত মই যেনেকে কৈছিলো ধ্ৰুৱৰ আমাৰ এটা চিগনেচাৰ ষ্টাইল টাইপ হৈ গৈছে ন আমাৰ ইন টাইম আমি এনেকে দি থাকো ধেমালি কৰি থাকো কিন্তু এনেকে যেতিয়া দিওঁ মানে কি আমি উই আৰ প্লেনিং ফৰ সামথিং হায়াৰ মানে নেক্সট ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা মানে আমাৰ সংগঠনটোৰতো বহুতখিনি বস্তু আছে পৰিকল্পনা আমাৰ একদম ফৰমষ্ট থিং হয় সেইটো অকল আমাৰ বুলি নহয় সকলো ল'ৰা ছোৱালীলৈ হয় মানে তেওঁলোকৰ কিছু ল'ৰা ছোৱালীৰ কাৰণে ৰেচিডেঞ্চিয়েল যিবিলাক চেণ্টাৰ্ছ আছে সেই প্ৰপাৰ চেণ্টাৰ হিচাপে মানে গুৱাহাটীত ভাল নাই আছে বহুতে চেষ্টা কৰি আছে কষ্ট কৰি পেলাই নিজৰ লেভেলত নিজৰ হোষ্টেলছো খোলাই আছে তো আমি চেষ্টা কৰিছো যে আমি পেৰেণ্টছখিনিৰ লগত লগ লাগি পেলাই প্ৰপাৰ সেনেকুৱা ৰেচিডেঞ্চিয়েল থেৰাপি চেণ্টাৰ হিচাপে য়োগা আয়ুৰ্বেদা চব থকাকে থেৰাপি চেণ্টাৰ ক্ৰিয়েট কৰিবৰ কাৰণে সেইটো প্ৰচেষ্টাতে আমি আগবাঢ়ি আছো ইয়াত বিহু বা কেনেকুৱা চেলিব্ৰেশ্যন কৰা যায় চেলিব্ৰেশ্যন আমাৰ হৈ থাকে ইনফেক্ট আজি শনিবাৰ হয় শনিবাৰে আমাৰ গেমছ কিবা কিবি খেল ধেমালি ডান্স এইবিলাক থাকে আজিও চাগে আমাৰ এইখিনি হৈ যায় অকণ একেলগে ডান্স কৰিম ন চ' একেলগে ডান্স কৰিম তো সেনেকুৱা আমাৰ চেটাৰডে অকণমান ফান ক্লাছ কেৰি কৰি থকা ইয়াত বিশেষ অসুবিধা কিবা মানে সন্মুখীন হৈছে নেকি যিহেতু আপুনি কেতিয়াবা ক্লাছত মাজতে হওক এনেকুৱা বিশেষ অসুবিধা মানে কি হয় এওঁলোকক শিকাবৰ কাৰণে যথেষ্টখিনি পেচেঞ্চ লাগে এজ এ টিচাৰ মানে আমাৰ নৰ্মেল ল'ৰা ছোৱালীখিনিক বা নৰ্মেল মানুহখিনিক যদি এবাৰ ক'লে বস্তুটো বুজি পাই যায় বা দেখুৱাই দিলে বুজি পাই যায় প্ৰত্যেকজন শিশু বেলেগ বেলেগ হয় কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যে মুখত ক'লে বুজি পাই যায় কিছুমানক আপুনি কৈ পেলাই নহয় আপুনি দেখুৱাব লাগিব আৰু কিছুমানক দেখুৱালেও নহ'ব আপুনি হাতেৰে টাচ কৰি পেলাই আমি ফিজিকেলি এচিষ্ট কৰিব লগা হ'ব চ' প্ৰতিজন শিশুৰে বস্তু বেলেগ বেলেগ হয় আৰু তেওঁলোকক ৰিপিটেডলি কৰোঁতে এটা সৰু সৰু ষ্টেপ চিম্পল আপোনাৰ নমস্কাৰ দিয়া পশ্চাৰটোৱে হওক বা আপোনাৰ বেলেঞ্চিঙৰ চিম্পল এটা আসনে হওক সৰু সৰু ষ্টেপখিনি কৰোঁতে আমাৰ যথেষ্ট মানখিনি সময় লাগি যায় আমাকে ডেভেলপ হৈ আহোঁতে চ' ভালো লাগে আৰু আমাৰ ক'ব গ'লে এই জীৱন হৈ গৈছে লাইফটো ইয়াতে আমাৰ ভাল পাওঁ এছ'চিয়েট হৈ থাকি পেলাই আৰু মানে এই ল'ৰা ছোৱালীখিনিৰ লগত থকাটোৱে আমাৰ জীৱনৰ এটা অংশ নিচিনা হৈ গৈছে কিবা ফেমিলিৰ পৰা কিবা বহন কৰে নেকি মানে মাচুল বা এনেকুৱা ধৰণৰ ফেমিলিৰ পৰা আপোনাৰ এটা মান্থলি এটা মিনিমাম এটা হেৰি লওঁ আমাৰ ধৰক আপোনাৰ জেগাটোৰো ৰেণ্ট চেণ্ট দিব লগা থাকে বা আমাৰ ধৰক আমি ফুল টাইম কামেই কৰি আছো ইয়াতে বেলেগ হেৰি কাম নাই বিশেষ তো অলপমান সেইটো কাৰণে ৰেণ্ট এটা লোৱা যায় আৰু মানে এনেকুৱা ধৰণৰ মানে সা সুবিধা পোৱা যায় ইয়াতে চৰকাৰীভাৱে হওক বা এনেকুৱা সা সুবিধা এতিয়ালৈকে আমি চৰকাৰী বা আমি ৰাইজলৈ এতিয়ালৈ আগবঢ়া নাই আমি নিজাববীয়াকৈ আমি পেৰেণ্টছ আৰু এনেকৈ চবে মিলি পেলাই আমি মেনেজ কৰি আছোঁ কিন্তু ভাবিছোঁ এতিয়া যিহেতুকে আমি ৰেচিডেঞ্চিয়েল থেৰাপি চেণ্টাৰটোৰ কথা চিন্তা কৰিছোঁ সেইটো আগবাঢ়িবৰ কাৰণে আমি ডেফিনেটলি চৰকাৰৰ সহায়ো লাগিব ৰাইজৰ সহায়ো লাগিব তাকে আমি ভাবিছোঁ আমি য়োগা ডে চেলিব্ৰেশ্যনো আহি আছে এইবাৰ আৰু য়োগা ডেত আমাৰ ইনক্লুচিভ য়োগা চেলিব্ৰেশ্যনটো কৰোঁ চ' এনি নৰ্মেল য়োগা ডেতকৈ আমাৰতো অকণ ছেপাৰেট হয় বিকজ আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ লগত সদায় থাকে আৰু আমি ইনক্লুচিভিটি প্ৰম'ট কৰোঁ যে আমাৰ চেষ্টা এইটোৱে যে আমি ছ'চিয়েল একচেপ্টেঞ্চটো ক্ৰিয়েট কৰোঁ যে সকলোৱে যেন তেওঁলোকক আঁকোৱালি লয় আৰু সকলোৱে নিজৰ নিজৰ ফিল্ডত তেওঁলোকক যেন আগবঢ়াই লৈ আহে সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ তো এইবাৰ যোনটো য়োগা ডে হ'ব য়োগা ডেটোতো আমি সেইটোৱে মেছেজ পাছ কৰিব চেষ্টা কৰিম জুনৰ যোনটো 21 জুনত সেইটোৰ মেছেজ আমি ইনক্লুচিভিটি হেৰি কৰিম আপোনাক মই এবাৰ পাৰিলে আপুনি আহিব তাতেও আচলতে এই ধুনীয়া ছটাধিকাৰ দাদাৰ লগত কথা পাতিলো আমাৰ লগত অয়ন আছে অয়ন হয়নে নামটো অয়ন তুমি ইনষ্টাগ্ৰামত ভিডিঅ' বনাই থাকা বাইদেউ দি থাকে তোমাক গুৱাহাটী শিলপুখুৰীত আছে শিলপুখুৰীত আছে য়োগা তোমাৰ নাম য়োগা ল'ৰা ছোৱালী গুৱাহাটী শিলপুখুৰীত আছে তোমাৰ নামটো কি My name is Hoyan Chakraborty. তুমি বিহু নাচিছিলা সেইদিনা ভিডিঅ'ত আৰু কি কৰা ঘৰত কি কৰা আজৰি সময়ত পুৰা নাচো আৰু আমি ছাৰ য়োগা কি আছে তাকে কৰি আছো তাকে অলপ জনাব
মই আহাৰ কাৰণে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ভাল লাগিছে এতিয়া মোক কি কৰি দেখুৱাবা তুমি ভাল পাওঁ ভাল পাওঁ অ অ। তোমাৰ আৰু ভাল লগ পাম। ভাল ইয়াত বান্ধৱী কোন আছে বান্ধৱী বন্ধু ৰিমঝিম ৰিমঝিম অ। সকলোৱে মানে ৰিমঝিম আকাশ আকাশ অ পিতুশ্ৰী আৰু মেমৰ নাম কি জুনিকা বৰ্মন দাদাৰ নাম দৰ্শন কুশী শৰ্মা মোৰ নাম কি নাজানো নাজানো মোৰ নাম পৱন নীল কাশ্যপ বঢ়িয়া কি নাম মোৰ নাম কি পৱন নীল কাশ্যপ কাশ্যপ নীল কাশ্যপ পৱন পৱন নীল নীল কাশ্যপ কাশ্যপ কি নাম মোৰ কোৱা পাবে পৱন পৱন নীল নীল কাশ্যপ কাশ্যপ Very good. জুবিন গাৰ্গৰ গান জানা নাজানা কিয় জুনবাই জানা নহয় গাই দিয়াচোন গাই দিয়া জুনবাই কোৱা কোৱা। ইমান পিছে দিব নালাগে গাই দিয়া জোনবায়ে কেজুলি কিকা বুলি গৌতা মৌতা বয়া কৰিছে জুলি লাৰে বয়াই বুতে কৰ লাজ কৰিছা নেকি তুমি আহা আগত আহা আগত যা মোৰ ওচৰত আহিব নালাগে আচাৰ লগত বা দিয়া জোনবায়ে কেজুলি কিকা বুলি গৌতা মৌতা বয়া তিছিলি বছৰ মাৰি লয় আৰু মই আৰু মই তোমাকে মিজু চাটো জালৈ মই তোমাকে মিজু চাটো জালৈ অংকৰাৰ ভৰি কণী নতুনি গিৰি Okay. দিছি জয় জুবিন দা। জয় জুবিন দা জয় জবিকা জয় জুবিন দা জয় জবিকা কি নাম আকাশ বৰা গোহাঁই ক'ত ঘৰ নামঘৰ তোমাৰ বাৰ্থডে কোনদিনা জানা 7 মে 7 মে ইয়াতে পাতে নে বাৰ্থডে কেক কাটা তুমি ডাঙৰ হৈ কি হ'ব মন আছে ডাঙৰ হৈ কি হ'ব ডাক্তৰ ডাক্তৰ হ'বা আৰু আমাৰ জুবিন গাৰ্গক চিনি পোৱা জুবিন দা চিনি পোৱা গান জানানে নাজানা ইয়াতে ভাল ফ্ৰেণ্ড কোন তোমাৰ ফ্ৰেণ্ড নাই ফ্ৰেণ্ড নাই ইয়াতে তোমাক কোনো নামাতে ইয়াতে কোনো নামাতে নামাজে চবে বেয়া পায় নেকি তোমাক ইয়াতে নাপায় নাপায় ভাল পায় নাপায় ছাৰ মেমে গালি পাৰে নেকি নাপাৰে নাপাৰে মৰম কৰে খাবলৈ খাবলৈ কি দিয়ে ইয়াতে থাকিলে খাবলৈ কি দিয়ে চিংৰা চিঙিৰা দিয়ে আজি দিছে নে নাই 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 দিব আৰু দিব দিব না মোক দিবা না দিম মই আহাৰ কাৰণে কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া লাগিছে মোৰ নাম জানা কি পৱন নীল কাশ্যপ কি নাম মোৰ পৱন কাশ্যপ পৱন নীল কাশ্যপ হাই হাই কৈ দিয়া চবকে হাই হাই আমাক চাব দেই এনেকৈ কৈ দিয়ে আমাক চাব দে এইবাৰ আমাৰ এক খোজো না তেওঁৰ নাম কি নাম কি কি নাম জানাৰ নামটো কি নাম তোমাৰ মই নাম তিৰি বজাতি কাশ্যপ ক'ত ঘৰ মই মাৰগাঁও থাকোঁ ইয়াতে সদায় আহা নে সজাওঁ ছাৰ মেমক কেনেকুৱা লাগে তাৰ মই ভাল পাওঁ ভাল পাওঁ তোমাক খাবলৈ কি দিয়ে চিংলা ইয়াতে ভাল ফ্ৰেণ্ড কোন আছে ৰিমজিম ভাল ফ্ৰেণ্ড কি দিয়ে খাব ৰিমজিমে কি আনে তোমালোকে আকৌ নানে ঘৰত যাই ফোন কৰে নে নকৰে বিহু গাব জানা বিহু গাব গান গাব জানা গান গাওঁ গা গাই দিয়া বেলাতে হালিতে ধুনীয়া পদুমী সৰণি কৰিতে ভোৰ সেই ফুলে ফুলে পখিলাই জুমিতে হানি দেৰিনুৰে ভোৰ জুৰুতি নাজিতে চিৰবিৰ কয় নিদামলৈ চিকে যে কি জ্বলায়ে নিদামলৈ চিকে কি জ্বলায়ে কয় বিৰতে হাৰিতে ধুনীয়া পদুমী সৰণি কৰিতে ভোৰ ফুলৰ জলতে গাইতে কুলিয়ে কয় নিদামৰিতে কেৰেকী জ্বলায়ে কয় জয় জুবিন দা বুলি কৈ দিয়া জয় জুবিন দা চবকে হাই দি দিয়া হাই মোৰ নাম জানা কি নাম পমা কুমাৰ শৰ্মা নহয় পৱন নীল কাশ্যপ পৱন কাশ্যপ
তেওঁৰ নাম আৰু কি? তেন্তাৰ নাম ত্ৰিচুলিন যোগাৰ এন উন্নে চৌধুৰী আমাৰ স্কুলৰ নাম ন? তেওঁৰ নাম কি? ৰিমঝিম। একদম আন্ধাৰ হৈছে নেকি? তুমি চবৰে ভাল ফ্ৰেণ্ড ৰিমঝিম। চবে তোমাৰ নাম কৈছে। তেওঁলোকৰ কথা কি কবা তুমি এতিয়া? তেওঁলোক মানে আমাৰ ভাইটি ভন্টিৰ নিচিনা দাদা বা ভন্টি ভাইটিৰ নিচিনা আৰু চব ইমান মানে ক্লজ হৈ আছো যে ইটোৰ কথা জানো কোনে কি ভাল পায় কোনে কি বেয়া পায় কোনে কি বদমাছি আৰু ইয়াত আহিলে মোৰ এনেকুৱা লাগে যেন মই চেতেন ঘৰখনলে আহিছো এখন মানে ঘৰৰ দৰে লাগে ঘৰ আৰু ছাৰ মেম মা দেউতাৰ দৰে লাগে ফেমিলি এটা ফেমিলি হয় হৈ উঠিছো আৰু লাহে লাহে ইয়াত ডাঙৰ হ'ব বুলি মই আশা কৰো আৰু মই যিহেতু নৰ্মেল স্কুলত পঢ়ি আছো মই 12 পঢ়ি আছো মই ট্ৰেইনিং কৰো দাদাই এনটিৰ মানে সেইবোৰ মানে পঢ়া ৰিলেটেড বা প্ৰেক্টিকেল ৰিলেটেড কামবোৰ কৰি যিটো এটা মনত টেনচন থাকে ইয়াত আহিলে দূৰ হয় দূৰ হয় আৰু মানে এনেকুৱা লাগে যেন ইয়াত আহিলে নেযাওঁৱে ইয়াতে ছাৰ মেমে কি খুৱাই খাবলৈ দিয়ে এনেতো মানে আমাৰ খোৱা বোৱা নহয় কিবা যদি চেলিব্ৰেশ্যন থাকে সেই আমাৰ ফুড আহে মানে কেক আহে বা পাৰ্টি হয় আমি এভৰি অকেজন আমাৰ ইয়াত সৰু মৰু মানে থুলমুলতে আমি কওঁ বা আমি দেখুৱাও সিহঁতক এনেকে আৰু তোমাৰ জন্মদিন কেতিয়া মোৰ জন্মদিন 11 ছেপ্টেম্বৰ ঘৰত কোন কোন আছে ঘৰত মোৰ মা পাপা আৰু মই ফেভৰেট সিংগাৰ কোন কাৰ গান শুনি ভাল পোৱা তুমি মানে মইতো ইউজুৱেলি চবৰে গান শুনো বা জুবিনদাৰ গান শুনি আজুবা জুবিন দা যে নাই দুখ লাগিছিলে নে সেইদিনা জুবিন দা নাই বুলি নকওঁ জুবিন দা আমাৰ মাজত সদায় থাকিব তেওঁ শাৰীৰিকভাৱে নাই বাট মনত আমাৰ সদায় আছে সদায় আছে তেখেতৰ গান আমি শুনি থাকিব লাগিব আমি জীয়াই ৰাখিব লাগিব আৰু আমি সৰুৰ পৰা এতিয়ালৈকে শুনিয়ে ডাঙৰ দীঘল হোৱা বা ডাঙৰ হ'ম আৰু গান প্ৰিয় গান কোনটো তোমাৰ মই গান গাব নাজানো কোনটো গান ভাল লাগে তথাপি সপোন 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 জুবিনদাৰ নতুনকে যে গানটো লাষ্ট ছবি চাইছিলে নে ৰৈ ৰৈ বিনালে কেনেকুৱা লাগিছিলে ভাল মানে ভাল লাগিছিল আৰু ডাঙৰ হৈ কি হবলৈ মন আছে তোমাৰ তেনেকে মই এইটো ভবা নাই মানে ভগৱানে যোন ফালে লৈ যায় সেইফালে মই যাম মোৰ সপোন আছে যে এটা জব কৰো বা সেইমতে মই মানে তেনেকে মই শিকিও আছো মই ট্ৰেইনিং লওঁ নৰ্মেল মাজত আৰু মই নৰ্মেল স্কুলতে পঢ়া আমি আকানে কেনেকুৱা লাগিছে ভাল ভাল লাগিছে আকৌ আহিবা যে আমাৰ মাজত আহিম আকৌ আহিম আৰু আমাৰ দুজনী আছে মই নামকেইটা কৈ দিছো আমাৰ তামান্না আৰু ইশিতা
ইষ্টাই অলপ বেছিকে একদম কম কথা কয় আৰু তামান্নাই স্পীচটো ইমান গম পাইছো। চ' আমি ট্ৰাই কৰোঁ যাতে সকলোকে মানে যিটো দিশত তেওঁলোকে পাৰ্গত হয় চবতে লৈ যাব ট্ৰাই কৰোঁ। অকল য়োগা বুলি নহয়, তেওঁলোকে ড্ৰামাও কৰে, ডান্সো কৰে। আশা কৰোঁ যিটো ফিল্ডত তেওঁলোক মানে পাৰ্গত হয়, ইণ্টাৰেষ্ট আছে, চবতে আগবাঢ়ি যাওক। আমি য়োগাৰ ফালৰ পৰা চাই আছোঁ আৰু ট্ৰাই কৰি আছোঁ কিছুমান মানে ধৰক তেওঁলোকে ক্ৰাফ্টৰ কামো কৰে তেনেকে ড্ৰয়িঙো কৰে। ড্ৰয়িঙো কৰে তেনেকে যিটো মানে তেওঁলোকে ভাল পায় চবখিনিত আগবাঢ়ি যাওক। পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা? পুৰা ছাপোৰ্ট কৰে, ফেমিলি ছাপোৰ্ট কৰিছে কাৰণেতো আজি ওলাই আহিব আহিছে। পাৰিছে, আৰু ৰিচেণ্টলি আমি শিৱসাগৰ গ'লো, দুবাৰকে লৈ গ'লো। তো তামান্নাও ধুনীয়াকে পাৰফৰ্ম কৰিছে, ইমান চিভিয়াৰ হেল্থ কণ্ডিশ্যনৰ মাজতো মানে গৈছে। অবভিয়াছলি পেৰেণ্টছৰ ছাপোৰ্ট। আৰু ঈশিতা আমাৰ নতুন হয়, 6 মাহমান হৈছে, চবৰে ছাপোৰ্ট আছে। আশা কৰোঁ চবেই আৰু ছাপোৰ্ট কৰে, তেওঁলোকে আগবাঢ়ি যাওক। মানে কয় না এভৰি চাইল্ড ডিজাৰ্ভছ টু শ্বাইন, তো চবেই শ্বাইন কৰক নিজৰ ফালৰ পৰা, সেইটোৱে আশা কৰোঁ। আচলতে হয়, এইখন যি য়োগা ষ্টুডিঅ' আছে, আমি ইয়াতে সামাজিক মাধ্যমত মই নিজেও দেখি থাকোঁ। তেনেকৈয়ে মই দাদাৰ লগত যোগাযোগ কৰি ইয়াতে আজি উপস্থিত হৈছিলোঁ। আচলতে নিজৰ মনটোৱে ভাল লাগিল, আমিনো কি কৰি আছোঁ বা কিমান দূৰনো আমাৰ দৌৰিব পাৰোঁ, আমি দৌৰি আছোঁ। তেনেকৈ এইসকলৰ লগত আমি এখন মঞ্চ দিয়াৰ কাৰণে মই নিজেও ব্যক্তিগতভাৱে লাগি থাকিম। মই নিজেও যিহেতু শ্বৰ্ট ফিল্ম বা এখন কাম কৰি থাকোঁ এইখন ক্ষেত্ৰতে, তেওঁলোকৰ প্ৰতিভা বিকাশৰ লগতে মই আগুৱাই লৈ যাব চেষ্টা কৰিম। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেওঁৰ সপোনবিলাক পূৰণ হওক, তেওঁলোকৰ মনৰ আশা, তেওঁলোকৰ পৰিয়ালৰ আশা সকলো পূৰণ হয়। এদিন যাতে সকলোৱে তেওঁলোকক চিনি পায়, জগত যাতে জিলিকি উঠে তেওঁলোক, তাৰে কামনা কৰি মই পৱন নীল কাশ্যপে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। কি ক'বা? 27 আগষ্ট বাৰ্থডে। তোমাৰ বাৰ্থডে কোনদিনা? 27 আগষ্ট। কিমান বয়স হ'ব তোমাৰ এইবাৰ? তোমাৰ বয়স কিমান হ'ব এইবাৰ? কিমান হ'ব? এইফালে চাই কিমান বয়স হ'ব তোমাৰ? 8 বছৰ। 8 বছৰ হ'ব। তোমাৰ নামটো বঢ়িয়া ধুনীয়া কৈ দিয়াচোন, তোমাৰ নামটো কৈ দিয়া। অৰ্ণৱ গগৈ, নমস্কাৰ। মোৰ বাৰ্থডে সকলোৱে আহিব, বাৰ্থডে সকলোৱে মোক আশীৰ্বাদ কৰিব, মোক আশীৰ্বাদ কৰিব, কৈ দিয়া। মোক আশীৰ্বাদ কৰিব, মই যাতে আগুৱাই যাব পাৰোঁ, আশীৰ্বাদ কৈ দিয়া। আহিব, আশীৰ্বাদ কৰিব, মই যাতে আগুৱাই যাব পাৰোঁ। মই আগুৱাই যাব পাৰোঁ। মোৰ বাৰ্থডেত সকলোৱে আহিব। বাৰ্থডে সকলোৱে আহিব। ধন্যবাদ। ধন্যবাদ। আমাৰ স্কুললৈকে আহিবা। আহিম মই আহিম। মোক মাতিবা না, চিনি পাবা নে নাই নেক্সট বাৰ দেখিলে? কাশ্যপ। কাশ্যপ, পৱন নীল কাশ্যপ। কাশ্যপ। আহিবা। বাই বাই। বাই বাই। বাই বাই দিদিয়া, বাই বাই। বাই বাই দিদিয়া, বাই বাই দিদিয়া। বাই বাই। বাই বাই। বাই বাই। আপোনাৰ ল'ৰা ইয়াতে পঢ়া? মোৰ ল'ৰা ইয়াতে পঢ়ে। কিমান দিন হ'ল? এয়া 4 মাহমান হ'ল। 4 মাহ মান। হয়। ইয়াত ছাৰ বাইদেউ শিকায়? বহুত ভাল, বহুত কেয়াৰ কৰে ইহঁতৰ, বহুত ভাল তাৰমানে, বহুত ভাল পাইছোঁ আৰু মানে ইয়াতে কি বাহিৰতো লৈ যায়? ইহঁতে বাহিৰত নিয়ে, ইহঁতক ইয়াক কৰি অলপতে শিৱসাগৰত লৈ গ'ল, এতিয়া আকৌ ইণ্টাৰনেশ্যনেলত লৈ যাব। আগন্তুক পৰিকল্পনা ইয়াতে আছে? পৰিকল্পনা মানে সেইটোৱে বিচাৰোঁ যে ইহঁতে কিবা এটা স্ক'প পাওক। কাৰণ কিয় আমি বহুত দেখিছোঁ, বহুত মই নিজে ভুক্তভোগী, সমাজৰ ক্ষেত্ৰত মানে ইহঁতক কিবা বেলেগ বুলি ভাবে আৰু যিবিলাক নিজ কাণে শুনিছোঁ, দেখিছোঁ, মানে কি ক'ম আৰু এলাগী কৰি থৈ দিয়ে, এলাগী কৰে, যেন পাগল নেকি এনেকুৱা ভাবে। গতিকে ইহঁতবিলাকক মই এই চেনেলটোৰ জৰিয়তে এইটোৱে ক'ম যে ইহঁতক কিবা এটা আগবঢ়াই নিয়ক। সেইটো আমি বহুত আশাবাদী ত্ৰিচুলিনৰ পৰা, সেইটো বহুত আশাবাদী। আচলতে মানে সমাজৰ জনাই দিব লাগিব, এওঁলোক মানে এনেকুৱা নহয়, এওঁলোক এটা একজন ব্যক্তি হয় আৰু ইহঁতৰ যে এটা প্ৰতিভা আছে এইটো কিন্তু চিয়ৰ। কাৰণ যদি ইয়াৰ ইণ্টাৰভিউ লৈছা তুমি নিশ্চয় গম পাবা যে ইয়াক প্ৰত্যেকটো বস্তুৰ প্ৰতি, বিশেষকৈ মিউজিকৰ প্ৰতি ইয়াৰ বহুত ৰাপ। সি বাঁহী বজাব নাজানো তথাপিতো ট্ৰাই কৰে, তাল বজায়, নেগেৰা বজায়, ঢোল বজায়, এনেকুৱা গোটেইখিনি প্ৰতিভা ইয়াৰ আছে কিন্তু। গতিকে মই এইটো বাৰ বাৰ ক'ম এই চেনেলৰ জৰিয়তে যে ইহঁতকেইটা অন্তত কিবা এটা কৰক, অলপমান চৰকাৰেও আমাৰো চেষ্টা সেইটোৱে যে এওঁলোকক মানুহে জানক, এওঁলোকৰ প্ৰতিভাটো মানুহে জানক, সেইটোৱে মই সদায় থাকিম ইহঁত। আৰু ইহঁতক আমি এতিয়া বাহিৰত নিব লাগে, এতিয়া অলপতে ভিয়েটনাম নিব, কিন্তু আমি অলপমান চিন্তা কৰিব লাগে পইচা পাতিৰ ক্ষেত্ৰত। গতিকে এইটো অলপমান চৰকাৰে মনোনিৱেশ কৰক যে ইহঁতক অলপমান সেইটো ক্ষেত্ৰত মানে অলপ আগবঢ়াই নিয়ক। ইমানসমূহ ভাল কাম কৰি আছে।
তেওঁলোকৰ যিসকল আছে হয়। অসমখনত যিমান আছে আৰু সকলোৰে ভাল এটা আঁচনি আহক ভাল এটা আঁচনি আহক। সেইটোৱে এই ত্ৰিশুলিনৰ যোগেদিয়ে মই মানে এয়া কৰিছোঁ আৰু ইহঁত কিন্তু বিৰাট কেয়াৰফুল মানে দৰ্শনকো পাইছোঁ ইয়াক বহুত কষ্ট কৰিছে। আমি শিৱসাগৰত যাওঁতে কিমান কষ্ট কৰিছোঁ গাড়ীখন বৈকুণ্ঠত বহুত বেয়া গাড়ী দিছে আমাক, কিন্তু তেওঁলোকে সিমানখিনি নকৰি আকৌ কিমান কষ্ট কৰি ট্ৰেইনেদি টিকট বুক কৰি লৈ আহিছে আমাক। কেয়াৰখিনি বহুত ভাল পাইছোঁ ইহঁতৰ ক্ষেত্ৰত। সেয়ে আৰু ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে ত্ৰিশুলিন য়োগা এণ্ড ৱেলনেছ চেণ্টাৰক মই বহুত বহুত ধন্যবাদ। মাইনা আপোনালোকৰ হয়, মোৰ ছোৱালী কিমান বয়স হ'ব? তাই 22-23 বছৰমান হৈছে। এতিয়া কেতিয়াৰ পৰা আহে? এতিয়া মোৰ 1.5 বছৰ হৈ গ'ল ইয়াত। আৰু মানে ছাৰ মেডামৰ পৰা মই বহুতখিনি ছাপোৰ্ট পাইছোঁ আৰু তেওঁলোকে বহুত মানে দ্বিতীয় মাতৃ আৰু মাতৃ পিতৃয়ে তেওঁলোক মানে বহুত হেল্প কৰে, চব ক্ষেত্ৰতে ছাপোৰ্ট দিয়ে আৰু মৰম কৰে। আমাৰ অভিভাৱকক তেওঁলোকে বহুত ছাপোৰ্ট দিয়ে আৰু ভৱিষ্যত পৰিকল্পনা ভৱিষ্যত মানে কি সিহঁতে অলপ আগবঢ়াই নিলে বহুত ভাল পাম আৰু সিহঁতক যাতে আৰু ভাল মানুহ হয় চবতে তেনেকুৱা। যদিও দিব্যাংগ সিহঁত সকলোকে মানে ইমান সিহঁতৰ অন্তৰ চাফা, ইমান কি মানে সিহঁতে যেনে আগবাঢ়ি যাব পাৰে ভৱিষ্যতে, সেইটোৱে আমাৰ। চৰকাৰক কি ক'ব? চৰকাৰক তেওঁলোকক জানো অলপ মানে সুবিধা দিয়ে, যিকিনো আমাক নিছে এইবাৰ শিৱসাগৰত নিছে, আমাক পিকনিকত নিছে, মানে বাইদেউত বহুত কষ্ট কৰিছে। চৰকাৰে যেন সিহঁতক চাই অকণমান আমাৰ এতিয়া নেশ্যনেল নিব, ইণ্টাৰনেশ্যনেল নিব, আমি যেন কিবা এটা পাওঁ আৰু তেওঁলোকৰ পৰা, সেইটোৱে আৰু আমাৰ। নমস্কাৰ, মই মনেশ্বৰ পাটোৱাৰী আৰু মোৰ ল'ৰা ধ্ৰুৱজ্যোতি পাটোৱাৰী। বয়স কিমান? ইয়াৰ বৰ্তমান 30 চলি আছে। এইটো হ'ল ত্ৰিশুলিন যোগা চেণ্টাৰ। কেতিয়াৰ পৰা আপুনি? এই ত্ৰিশুলিন যোগা চেণ্টাৰটো আৰম্ভ হৈছে 19ৰ পৰা, 2019ৰ পৰা। আৰু দৰ্শন শৰ্মা মোৰ ভাতৃপ্ৰতিম, গতিকে তেওঁ আৰম্ভণিৰ পৰা আমাৰ ধ্ৰুৱজ্যোতি পাটোৱাৰীক মানে ইয়াতে এডমিশ্যন দিছিলোঁ। আচলতে কথাটো হ'ল এই ল'ৰা ছোৱালীখিনি যথেষ্ট অৱহেলিত। চৰকাৰৰ ফালৰ পৰা কোনো মানে ইনিচিয়েটিভ তেনেকৈ লোৱা কৰা নাই। এই ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব যে বাটকটীয়া মানে আমাৰ দৰ্শন শৰ্মা এই যোগা চেণ্টাৰটো কৰিছে। যোগা চেণ্টাৰ গুৱাহাটীত বহুতেই আছে, অজস্ৰ আছে, কিন্তু এনেকুৱা ল'ৰা ছোৱালীখিনিক মানে শাৰীৰিকভাৱে সক্ষম কৰাত, শাৰীৰিক মানসিক এই ক্ষেত্ৰত অলপ যোগাটোৱে যথেষ্ট কাম দিয়ে। আৰু এই পদক্ষেপটো অকল মানে গুৱাহাটীত দৰ্শন শৰ্মাই মানসিকভাৱেও মানে যথেষ্ট মানে হেৰি ইয়াত উন্নতি হয় মানসিকভাৱেও মেণ্টেলি। গতিকে এই ক্ষেত্ৰত আমি দৰ্শনক ধন্যবাদ জনাইছোঁ আৰু আৰম্ভণি পৰাই আছোঁ। আৰু এই দৰ্শনৰ এই যোগা চেণ্টাৰৰ জৰিয়তে, ত্ৰিশুলিন যোগা চেণ্টাৰৰ জৰিয়তে ইহঁত ইমানখিনি আগবাঢ়িছে যে 2019ৰ পৰা আমাৰ এই বহুতকেইটা কম্পিটিশ্যনত যোগদান কৰিছে। অল আছাম ভিত্তিত ইণ্টাৰ ডিষ্ট্ৰিক্টত মানে ডিব্ৰুগড়ত এই ফাৰ্ষ্ট পাইছে। ইয়াৰ উপৰিও কামৰূপ মেট্ৰত মানে জেনেৰেল যিবিলাক ল'ৰা ছোৱালী আছে, জেনেৰেলৰ লগত এই মানে তেনেকুৱা কম্পিট কৰি তাত ছেকেণ্ড হৈছিলে। তাৰ উপৰিও সি বহুত উৎসাহিত হৈ আমাৰ যি WFF আছে, ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন অফ যোগাসন স্পৰ্টছ ইণ্টাৰনেশ্যনেল আছে নহয়, এইটোৰ যোগেদি তেওঁলোকে ষ্টেট কম্পিটিশ্যন কৰে, নেশ্যনেল কম্পিটিশ্যন কৰে আৰু ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন কৰে। এইটো 3rd ইয়াৰ হৈছে। গতিকে আমাৰ এই WFF-ত যিটো আমাৰ প্ৰথমতে ষ্টেট হেৰি কৰিছিলে অসমৰ, সেইটোতে ফাৰ্ষ্ট হৈছিলে। তাৰ যোগেদি নেশ্যনেলত গৈছে, নেশ্যনেল ৰুৰকিত। তাৰপিছতো ইণ্টাৰনেশ্যনেল এই শ্ৰীলংকাত আমাৰ ইয়াৰ আৰু কেইজনমান ল'ৰা ছোৱালী গৈছে। আমাৰ শ্ৰীলংকাত যাতে 5জন গৈছে ত্ৰিশুলিন যোগা চেণ্টাৰৰ পৰা। আমাৰ ধ্ৰুৱজ্যোতি পাটোৱাৰী গৈছে। আৰু যোৱাবেলি মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হৈছিলে, তাতো এই যোগা চেণ্টাৰে, এইটো যোগা চেণ্টাৰে দৰ্শন শৰ্মা আৰু দৰ্শন শৰ্মাৰ মানে শ্ৰীমতী চয়নিকা বৰ্মন, তেওঁলোকে যথেষ্ট আগভাগ লৈ ইহঁতক খুব কষ্ট স্বীকাৰ কৰি তেওঁলোকক তাত লৈ গৈছিলে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ পৰা বৰ বিশেষ সঁহাৰি পোৱা নাই। মই মহামান্য ৰাজ্যপালৰ তাতো এপ্লাই কৰিছিলোঁ, CM তাতো মই এপ্লাই কৰিছিলোঁ। ইতিমধ্যে ডাইৰেক্টৰ অফ স্পৰ্টছতো মই তেনেকুৱাকৈ এপ্লিকেশ্যন কৰিছোঁ, এই কথাবিলাক জনাইছোঁ, কিন্তু তেনেকুৱা মই সঁহাৰি পোৱা নাই, চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই। ব্যক্তিগতভাৱে আমাৰ গাৰ্জেনবিলাকেও যথেষ্ট আগভাগ লৈ
আমাৰ এই যোগা চেণ্টাৰৰ জৰিয়তে দি তেওঁলোকক আমি এনেকুৱাকৈ আগবঢ়াই নিয়াৰ কাৰণে সিহঁতক যথেষ্টখিনি সক্ষম কৰি অনাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে ইয়াত যোগাসন প্ৰেক্টিছ কৰি আছে বহুতখিনি উন্নত হৈছে, মেণ্টেলি উন্নত হৈছে আৰু শাৰীৰিকভাৱেও বহুতখিনি উন্নত হৈছে। আমি আশা কৰিছোঁ এই ত্ৰিশূলী যোগা চেণ্টাৰৰ এই যাত্ৰা অব্যাহত ৰাখক আৰু এনেকুৱা ল'ৰা ছোৱালীখিনি যথেষ্ট আগুৱাই নিয়ক আৰু লগতে চৰকাৰৰ লগতো যোগাযোগ কৰি ইহঁতৰ ডেভেলপমেণ্টৰ কাৰণে অলপ কিবা কৰোঁ তাকে মই কামনা কৰিছোঁ। আৰু এই চেনেলৰ যোগেদি যাতে আপোনালোকেও ইহঁতৰ কাৰণে যিখিনি কৰিবলগীয়া সেইখিনি ক্ৰুটি নকৰাকৈ আগবাঢ়ি যাতে লৈ যায়।